স্কুল ভেঞ্চাৰ টকাৰ কাৰণে হেজাৰ হেজাৰ টিচাৰসকলে মানে হাতত ইয়াৰটো আমি 2015টো লৈছোঁ। গতিকে এই 2015লৈকে যদি আমি লোৱা হয় 2015 চনৰ 31/12 সেই সময়লৈকে যদি লোৱা হয় LP স্কুল আহে 690টা 690 স্কুল আহে UP অৰ্থাৎ ME স্কুল 217খন আহে হাই স্কুল আহে 109 Senior secondary school আহে আমাৰ মানে 20খন হায়াৰ সেকেন্ডাৰী স্কুল আহে 7খন এই গতিবিলাক আজি আমি টোটেল 1043 LPৰ পৰা আৰম্ভ কৰি senior secondary লৈকে 1043 স্কুল বা কলেজ আমি পাইছো আৰু লগতে কলেজ হিচাপে টোটেল 16 numbers of colleges টোটেল 16খন কলেজ আমি provincializationৰ কাৰণে দিছো ইয়াৰ ভিতৰত 16খনৰ ভিতৰত 13টাটো কমপ্লিটলি নতুনকৈ provincialize কৰিবৰ কাৰণে দিয়া প্ৰপোজাল আৰু 3টাটো অলৰেডি provincialized but মানে some streams have to be introduced in all মানে already provincialized colleges already provincialized college 3খন আছে য'ত নেকি জাস্ট ষ্ট্ৰীমটোহে ইন্ট্ৰডিউচ কৰিব লাগে এতিয়া ষ্ট্ৰীম ইন্ট্ৰডিউচ কৰা আৰু নতুনকৈ provincialize কৰিবৰ কাৰণে 13টা এইটো লৈ পেলাই টোটেল 16 numbers of colleges will be totally provincialized fully provincialized ইয়াৰ কাৰণে দিয়া হ'ল আৰু এতিয়া আমি আমাৰ যেটো দেখা গ'ল এই গতিবিলাক আমাৰ কি কয় টিচিং এণ্ড নন টিচিং ষ্টাফ টিচিং এণ্ড নন টিচিং ষ্টাফবিলাকক লৈ যিমানখিনি আমাৰ ইয়াত ফাইনেন্সিয়েল ইনভলভমেণ্টৰ কথা আহি গ'ল এইটো হ'ল 205 কোটি 83 লাখ টকা 205 কোটি 83 লক্ষ সামথিং ইয়াৰ টোটেল এনুৱেল বাজেট মানে কি কয় আমাৰ এইবিলাক প্ৰভিঞ্চিয়েলাইজ হোৱাৰ পাছত আহি যাব গতিকে আজি আমাৰ কাৰণে খুব এটা ডাঙৰ এচিভমেণ্ট আমি ক'ব খোজোঁ যে আমাৰ দীৰ্ঘদিনীয়া যিটো সমস্যা স্কুল ভেঞ্চাৰ টকাৰ কাৰণে হেজাৰ হেজাৰ টিচাৰসকলে হেজাৰ হেজাৰ টিচাৰবিলাকৰ পৰিয়ালবিলাকে আজি বহু বছৰ ধৰি স্কুলবিলাকত কাম কৰি আহি তেখেতসকলে একো মূল্য নোপোৱাকৈ বহুত কষ্টৰ মাজেৰে চলি থাকিব লগা হ'ল